নমস্কাৰ, পোনপ্ৰথমে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু জানে যে 25 মাৰ্চত যিদিনা ফাকুৱা হ'ব সেইদিনাখন আমাৰ ৰজাবাৰীত এটা কুপন খেলৰ অনুষ্ঠিত কৰা হৈছে। গহপুৰ ৰজাবাৰী খেলৰ কথা আপোনালোকে গম পায়ে আছে। যদিহে আপোনালোকে ফাৰ্ষ্ট পুৰস্কাৰ লগাব পাৰে, চাওক ইমান ধুনীয়া ছুইফ্ট ডিজাৰ গাড়ী পাই যাব আপোনালোকে। ছুইফ্ট ডিজাৰ এইখন চাওক, গহপুৰ ৰজাবাৰীত হ'বলগীয়া খেলখনৰ ছেকেণ্ড প্ৰাইজ ৱেগনাৰ আৰ। যদিহে এই গাড়ীখনৰ নম্বৰ আপোনালোকে লগাব পাৰে তেতিয়াহ'লে এই গাড়ীখন লৈ যাব পাৰিব আপোনালোকে। থাৰ্ড প্ৰাইজ হিচাপে এখন চেলেৰিঅ' গাড়ী লাভ কৰিব আপোনালোকে যদি 100 ৰুপিছত এটা টিকেট ক্ৰয় কৰি আপোনাৰ ভাগ্য মুকলি কৰিব বিচাৰে তেতিয়াহ'লে আজিয়ে অনলাইন টিকেট বুকিং কৰিব পাৰিব। আমাৰ টিকেটৰ সংখ্যা বহুত কম, যিহেতু আপোনালোকে পোৱা চান্সটো আছে। আপোনালোকে এল্টো K10 ফ'ৰ্থ প্ৰাইজ আপোনালোকে অনলাইনত টিকেট বুকিং কৰিব পাৰিব। মাত্ৰ 100 টকাত 6 নম্বৰ পুৰস্কাৰ লৈ যাব পাৰিব আপোনালোকে। 100 টকাটো আপোনালোকৰ বহুত খাওঁতে মেলোতেও গুচি গৈছে। সেই 100 টকাটো দি আপোনালোকৰ মূল্যৱান যিখন 7 নম্বৰ প্ৰাইজ সেইখন আপোনালোকৰ নিজৰ ভাগ্য লক্ষ্য কৰি আপোনালোকে লৈ যাবলৈ মাত্ৰ 100 টকাত এয়া 8 নম্বৰ প্ৰাইজ। আপোনালোকে চিন্তা নকৰিব কোনো কাৰণত, 100 টকাত 8 নম্বৰ প্ৰাইজ লৈ লওক। যদি আপোনালোকে সেইখন গাড়ীৰ নম্বৰ লগাব নোৱাৰিলে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকৰ হাতত আছে 9 প্ৰাইজ আৰু 10 প্ৰাইজ, এয়া ধুনীয়া ধুনীয়া স্কুটি। গহপুৰৰ ৰজাবাৰীৰ বৃহৎ উপহাৰ কুপনৰ খেল এয়া। 25 মাৰ্চত হ'ব উপহাৰ কুপন খেলখন। মাত্ৰ 20 দিনৰ পিছত আপোনাৰ ভাগ্য ভাল হ'লে 100 টকাতে হাতলৈ আহিব ছুইফ্ট ডিজায়াৰ, ৱেগেনাৰ, চেলেৰিঅ', এল্টো K10কে ধৰি টমটম সহ দামী দামী বাইক। ফাকুৱাৰ দিনা হ'ব এই উপহাৰ খেল। এই খেলৰ বাবে অনলাইন টিকট সংগ্ৰহ কৰিবলৈ হ'লে এইকেইটা নম্বৰত যোগাযোগ কৰক: 9101250134, 9864020553, 8724957794। নাপাহৰিব, 100 টকাত গহপুৰৰ ৰজাবাৰীৰ এই খেলখনলৈ হাতত মাত্ৰ 20 দিন। এই খেলখনত আপোনালোকে লাভ কৰিব ফাৰ্ষ্ট পুৰস্কাৰ ছুইফ্ট ডিজাৰ, ছেকেণ্ড ৱেগনাৰ আৰ, থাৰ্ড চেলেৰিঅ', ফ'ৰ্থ এল্টো K10, ফিফ্থত আছে য়ামাহা FZS, ছিক্সত আছে টমটম আৰু 7ত আছে গ্লেমাৰ বাইক, 8ত আছে CD ডিলাক্স, 9ত আছে জুপিটাৰ আৰু 11ত আছে TVS আৰু 11ত আমাৰ আইফোন আছে ন। আমাৰ 10ত আছে আমাৰ হোণ্ডা এক্টিভা। গতিকে আপোনালোকে 100 টকাত টিকেট ক্ৰয় কৰি আপোনালোকৰ নিজৰ ভাগ্য আপোনালোকে নিজেই ক্ৰয় কৰক। আমাৰ সময় কম আছে। 25 মাৰ্চত আমি খেলখন অনুষ্ঠিত কৰিছোঁ। টিকেটো অলৰেডি শেষেই হৈ গৈছে। গতিকে ৰাইজে যদি যিমান সোনকালে পাৰে টিকেট সংগ্ৰহ কৰক।